সোনকালে ক প্ৰায় 5 ঘণ্টা ধৰি ৰুদ্ৰশ্বাস পৰিস্থিতি সৃষ্টি কৰা সেই নাহৰ ফুটুকী বাঘটো ইতিমধ্যে ট্ৰেংকুলাইজ কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যথেষ্ট সংখ্যক ইয়াত যিসকল আৱাসী আছে তেওঁলোকে আতংকময় পৰিৱেশে বিৰাজ কৰিছিলে। তেওঁলোকে এই যিটো এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈকে লৈ যোৱা হ'ব। এক ৰুদ্ৰশ্বাস পৰিস্থিতি বিৰাজ কৰিছিলে সমগ্ৰ কুমাৰপাৰা অঞ্চলত। ইয়াত প্ৰায় 5 ঘণ্টা ধৰি যিসকল অঞ্চলবাসী লোক আছিলে তেওঁলোকে ঘৰৰ ভিতৰতে পণবন্দী হৈ থাকিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰপিছতে দেখা গৈছিলে যে ইয়াত যিসকল আৰক্ষী বা বন বিভাগৰ লোকসকল আছিলে তেওঁলোকে খুব ক্ষিপ্ৰভাৱে নাহৰ ফুটুকীটো কৰায়ত্ব কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা হাতত লৈছিল আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই ট্ৰেংকুলাইজ কৰা নাহৰ ফুটুকীটো এই মুহূৰ্তত দেখিবলৈ পাইছে বন বিভাগৰ এখন বিশেষ বাহনত অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হৈছে। এক অৰ্থত যদি চায় তেতিয়াহ'লে এক ৰুদ্ৰশ্বাস পৰিস্থিতিৰ অৱসান ঘটিছে, কাৰণ প্ৰায় 5 ঘণ্টা ধৰি কুমাৰপাৰা অঞ্চলত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছিলে এটা নাহৰ ফুটুকী বাঘক লৈ আৰু এই নাহৰ বাঘ ট্ৰেংকুলাইজ কৰাৰ পিছতে স্বাভাৱিকতে যদি চায় তেতিয়াহ'লে ইয়াত যিসকল অঞ্চলবাসী লোক আছে তেওঁলোকে স্বস্তিৰ নিশ্বাস এৰিছে, কাৰণ দেখিবলৈ পাইছে প্ৰথম অৱস্থাত এখন বাহনৰ তলত এই নাহৰ ফুটুকীটো আছিলে আৰু তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পাইছিলে সেই নাহৰ ফুটুকীটো এটা এপাৰ্টমেণ্টৰ পৰা আন এটা এপাৰ্টমেণ্টলৈ গৈছিলে আৰু এই মুহূৰ্তত আমি দেখুৱাম সমগ্ৰ অঞ্চলটোৰ যিসকল লোক আছে তেওঁলোকে স্বস্তিৰ নিশ্বাস এৰিছে। তাৰ কাৰণে মানে নিজে আনন্দিত আৰু 6 ঘণ্টামান লাগিছে প্ৰায় 6 ঘণ্টামান লাগিছে। যিহেতু পূৰ্বতে আপুনি আছিলে উত্তৰ গুৱাহাটী সেই সময়তো সেই এটা নাহৰ ফুটুকী আছিলে সেইটো নেকি? সেইটো এতিয়ালৈকে ক'ব নোৱাৰি, মষ্ট প্ৰবেবলি হ'বও পাৰে নহ'বও পাৰে, এইটো পিছত চাই মেলিহে আমি ক'ব পাৰিম। আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান আছিল কাৰণ বহুত মানুহ আছিল। হয় সেইটো বিৰাট ডাঙৰ আমাৰ প্ৰত্যাহ্বান আছিল, কিন্তু গোটেইখিনি মানুহে যে এইখিনি নিজকে ৰাখি চম্ভালি যে আমাক যে সহায় কৰিলে তাৰ কাৰণে চবকে ধন্যবাদ। আতংকৰ অৱসান বুলি ক'ব পাৰি। একদম নিশ্চয় ক'ব পাৰি, কিন্তু একদম হয় এটা আতংকময় সকলোৰে সহায় সহযোগত আমি এইখিনি কৰিলোঁ, ছাকচেছ হ'লোঁ, ভালেই লাগিল।